আপোনালোকৰ ফেচৰ কলা দাগ, পিংক স্পট, ব্ৰাউন স্পট বা হাইপাৰ পিগমেণ্টেশ্যন এই গোটেইকেইটা সমস্যাৰ সাধাৰণতে 4-5টা কাৰণ থাকে। প্ৰথম হৈছে যদি আপোনালোকে বেছিকৈ ৰ'দত যায়, ছান এক্সপ'জাৰটো যদি আপোনালোকৰ বেছি হয়, তাৰ পিছত আপোনালোকৰ হৰম'নেল কিছু যদি পৰিৱৰ্তন আহে, তাৰ কাৰণে হ'ব পাৰে কিছুমানৰ ক্ষেত্ৰত ক্লোৱাজমা, মেলাজমা বা ফ্ৰিকেলছ হ'ব পাৰে। যিয়ে নহওক, যিকোনো কাৰণতে যদি আপোনালোকৰ ফেচত ব্লেক কালাৰ, পিংক বা ব্ৰাউন কালাৰৰ যদি স্পটছ আছে, এই সমস্যাটো আপোনালোকে জাষ্ট 3টা মেডিচিনৰ সহায়ত খুব সহজতে আৰু খুব কম দিনৰ ভিতৰতে ঠিক কৰিব পাৰে। মেডিচিন 3টাৰ নাম হৈছে নেট্ৰামিউৰ 30, চেপিয়া 200 আৰু বাৰ্বাৰিছ একুইফলিয়াম মাদাৰ টিংচাৰ। এই 3টাৰ ভিতৰত যদি আপোনালোকৰ ছান এক্সপ'জাৰৰ কাৰণে সমস্যাটো হয়, তেনেহ'লে নেট্ৰামিউৰে ঠিক কৰিব। যদি আপোনালোকৰ হৰম'নেল কিবা সমস্যাৰ কাৰণে হৈছে এনেকুৱা, তেনেহ'লে সেইটো চেপিয়াই ঠিক কৰিব। আৰু বাৰ্বাৰিছ একুইফলিয়াম মাদাৰ টিংচাৰটোৱে ফেচৰ যিটো অভাৰঅল গ্ল' আছে, ব্ৰাইটনেছ আছে বা টোন আছে, সেইটোক ইম্প্ৰুভ কৰিব। এই মেডিচিনকেইটাৰ ভিতৰত নেট্ৰামিউৰ আৰু চেপিয়া যিটো আছে, সেইটো সাধাৰণতে হোমিঅ'পেথিক সেই গ্ল'বিউলছবোৰত বনাই দিয়া হয় আৰু তাৰে 6টাকৈ গ্ল'বিউলছ দিনত 2বাৰ 15 দিনলৈকে খাব দিয়া হয়। আৰু বাৰ্বাৰিছ একুইফলিয়াম যিটো মাদাৰ টিংচাৰ আছে, সেইটো সাধাৰণতে 15 টোপালকৈ আধা কাপ পানীৰ লগত মিলাই দিনত 3বাৰ খাব দিয়া হয়। আৰু বাৰ্বাৰিছ একুইফলিয়াম মাদাৰ টিংচাৰটো সাধাৰণতে 1 মাহলৈকে কণ্টিনিউ কৰিব দিয়া হয়। আপোনালোকৰ যদি এনেকুৱা ধৰণৰ সমস্যা আছে বা বিভিন্ন চিকিৎসা কৰি যদি সমাধান পোৱা নাই, তেনেহ'লে আপোনালোকে এবাৰ হ'লেও অথেণ্টিক আৰু জাৰ্মান হোমিঅ'পেথিক চিকিৎসা ল'ব। নিশ্চিতভাৱে আপোনালোকৰ এই সমস্যাটো দূৰ হৈ যাব। মোৰ চেম্বাৰখন ধুবুৰী জিলাৰ চাপৰ টাউনত হয়। যদি আপোনালোকে চাপৰ টাউনলৈকে আহিব পাৰে, তেনেহ'লে এই স্ক্ৰীনত দিয়া নম্বৰটোত কল কৰি আপোনালোকে মোৰ চেম্বাৰটো আহিব পাৰে।